মাত্ৰ ৩৯ বছৰ বয়সতে শেষ নিশ্বাস ত্যাগ কৰিলে জনপ্ৰিয় অভিনেতাজনে। কান্দোনত ভাগি পৰিছে অনুৰাগী। সতীৰ্থ অভিনেতা-অভিনেত্ৰীসকলো কান্দোনত ভাগি পৰা দেখা গৈছে। কোনেও কল্পনা কৰিব পৰা নাছিল মাত্ৰ জীৱনৰ ৩৯টা বসন্ততে শেষ নিশ্বাস ত্যাগ কৰি ইহলীলা সম্বৰণ কৰিব অভিনেতাজনে। আমিও আমাৰ চেনেলৰ তৰফৰ পৰা জনপ্ৰিয় অভিনেতাজনৰ বিদেহাত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা নিবেদন কৰিলোঁ। সকলোকে সুন্দৰ অভিনয়ৰ জৰিয়তে মন মোহা জনপ্ৰিয় অভিনেতাজনৰ মৃত্যুত শোকত ভাগি পৰা দেখা গৈছে সমগ্ৰ অনুৰাগী। এখনৰ পাছত আন এখন জনপ্ৰিয় ছবিৰ দ্বাৰা অনুৰাগীক মনোৰঞ্জন দিবলৈ সক্ষম হৈছিল অভিনেতাজনে। উল্লেখযোগ্য যে নিজৰ বলিষ্ঠ অভিনয়েৰে দৰ্শকক হহুৱাই কন্দুৱাই মনোৰঞ্জন দিয়া অভিনেতাজনে মাত্ৰ জীৱনৰ ৩৯টা বসন্ত অতিক্ৰম কৰিয়েই শেষ নিশ্বাস ত্যাগ কৰিলে। অভিনেতাজনৰ অকাল মৃত্যুত ম্ৰিয়মাণ অনুৰাগী। উল্লেখযোগ্য যে দক্ষিণ কোৰিয়াৰ জনপ্ৰিয় অভিনেতা ছং জে-ৰিমৰ মৃত্যু। সৰ্বশেষত আমিও আমাৰ চেনেলৰ তৰফৰ পৰা জনপ্ৰিয় অভিনেতাজনৰ বিদেহাত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা ভগৱানৰ ওচৰত নিবেদন কৰিছোঁ। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।